Dear student, welcome to my YouTube channel. ইতিমধ্যে SSUHS তোমালোকৰ GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 ফলাফল প্ৰকাশ কৰিলে। এতিয়া নিশ্চয় তোমালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হ'ব পাৰে। সেই প্ৰশ্নবোৰৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো। গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। লগতে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন আছিলে যে কাউন্সেলিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। এই বছৰ কাউন্সেলিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। ইয়াতে কোৱা হৈছে যে সেপ্টেম্বৰ 1st নাইবা 2nd উইকত তোমালোকৰ এই কাউন্সেলিং ষ্টাৰ্ট হ'ব পাৰে। কাউন্সেলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এই GNMত এডমিশ্যন ল'ব পাৰিব। কিয় এই বছৰ সেপ্টেম্বৰ 1st উইক নাইবা 2nd উইক ধাৰণা কৰা হৈছে? ইয়াৰ কাৰণটো হৈছে 2024 বৰ্ষ যি GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম আছিলে, এই এক্সামৰ ফলাফল সেপ্টেম্বৰ মাহত প্ৰকাশ কৰিছিল আৰু ফাৰ্ষ্ট কাউন্সেলিং অক্টোবৰ 22 পৰা 26 লৈকে হৈছিল। এই বছৰ GNM এন্ট্ৰেন্স এক্সামৰ ফলাফল আগষ্টত ঘোষণা কৰিছে। গতিকে এই বছৰ ধাৰণা কৰা হৈছে যে সেপ্টেম্বৰ 1st উইক নাইবা 2nd উইকৰ ভিতৰত কাউন্সেলিং ষ্টাৰ্ট হ'ব আৰু প্ৰথমটো কাউন্সেলিং কিন্তু এই সেপ্টেম্বৰ মাহতে ষ্টাৰ্ট হ'ব। এতিয়া প্ৰশ্ন হৈছে যে কাউন্সেলিং কিমান বাৰ হ'ব পাৰে। যোৱা বছৰ কিন্তু 7 টাইমছ কাউন্সেলিং হৈছিল। 1 2 3 4 এনেকৈ 7 বাৰলৈকে কাউন্সেলিং হৈছিল। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু এইটো ভাল এটা অপৰচুনিটি, কাৰণ যদি কিবা ভেকেন্সি থাকে তেতিয়াহ'লে একেবাৰে লাষ্টলৈকে ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যনৰ কাৰণে কাউন্সেলিং কৰে। গতিকে এই বছৰৰ 7 বাৰ নাইবা 6 বাৰলৈকে কাউন্সেলিং কৰিব পাৰে। যিসকল ছাত্ৰ ছাত্ৰী মাৰ্ক কম আছে তেওঁলোকেও কিন্তু এই কাউন্সেলিঙত কেতিয়াবা সোমাই যাব পাৰে। এতিয়া আহিছো যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত এডমিশ্যন ল'বলৈ হ'লে স্পট এডমিশ্যনৰ ব্যৱস্থা আছে। সেইদৰে GNMত স্পট কাউন্সেলিঙৰ তেনেকুৱা ব্যৱস্থা আছে নেকি? হয়, স্পট কাউন্সেলিঙৰ ব্যৱস্থা আছে। যদি সিট খালী থাকে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে এই স্পট কাউন্সেলিঙৰ জৰিয়তে এডমিশ্যন ল'ব পাৰে। যদি সিট খালী থাকে তেতিয়াহ'লে অসম চৰকাৰে এটা নোটিছ দিব। সেই নোটিছ পোৱাৰ লগে লগে তোমালোকে অফিচত গৈ উপস্থিত হবা আৰু তাতে নিজৰ ডকুমেণ্ট ছাবমিট কৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে ডকুমেণ্ট ছাবমিট কৰিব পাৰিব তেওঁলোকৰ কিন্তু এডমিশ্যন আগতে হ'ব। ইয়াতে কিন্তু মাৰ্ক নাচায়। স্পট কাউন্সেলিঙৰ সময়ত তেওঁলোকে মাৰ্ক চাগে নাচায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে ডকুমেণ্ট ছাবমিট কৰিব পাৰিব তেওঁলোকৰ এডমিশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যেতিয়াই স্পট কাউন্সেলিঙৰ কাৰণে নোটিছ আহিব তোমালোকে তৎক্ষণাত অফিচত গৈ উপস্থিত হবা আৰু নিজৰ ডকুমেণ্টছ ছাবমিট কৰিবা। এতিয়া আহিছো যে GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পোৱা নাইবা পৰীক্ষা নিদিয়া ছাত্ৰ ছাত্ৰীয়ে একেবাৰে কম খৰচতে হায়দৰাবাদ নাইবা বেংগালুৰুত GNM নাৰ্ছিং পঢ়িব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ GNM এন্ট্ৰেন্স এক্সাম দিছিলে ঠিকেই, কিন্তু নম্বৰটো একেবাৰে কম পাইছে নাইবা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে পৰীক্ষাই দিয়া নাই, তেওঁলোকে যদি একেবাৰে কম খৰচত GNM নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে হায়দৰাবাদ নাইবা বেংগালুৰুত পঢ়িব পাৰে। ইয়াতে খৰচটো একেবাৰে কম। অসমত যদি 6 লাখ লাগে তাতে 3 লাখ লাগিব। অসমত যদি 7 লাখ লাগে তাতে 3,50,000 ভিতৰত হৈ যাব। এই 3 লাখৰ ভিতৰতে থকা খোৱা পঢ়া 3 বছৰৰ কাৰণে সম্পূৰ্ণ খৰচ অন্তৰ্ভুক্ত আছে। গতিকে যদি সঁচাকৈ ভাল এখন কলেজত নাইবা ইনষ্টিটিউশ্যনত পঢ়িব বিচাৰে তেতিয়াহ'লে হায়দৰাবাদ নাইবা বেংগালুৰুত এডমিশ্যন ল'ব পাৰিব। আৰু এই সুযোগটো ক'বলৈ গ'লে কেৱল মাত্ৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীসকলৰ কাৰণে। কাৰণ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীসকলে যদি অসমত পঢ়িব বিচাৰে তেতিয়াহ'লে বহুত টকাৰ প্ৰয়োজন হয়। কিন্তু যদি বাহিৰত পঢ়িব বিচাৰে তেতিয়াহ'লে একেবাৰে কম টকাতেই তেওঁলোকে
পঢ়ি আহিব পাৰিব অসমত তেওঁলোকে ৰেজিষ্ট্ৰেচন পাব আৰু অসমৰ ভিতৰত তেওঁলোকে কিন্তু চাকৰি কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ টেনচন কৰিব নালাগে যদি সঁচাকৈ একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেতিয়াহ'লে এডমিশ্যন দুনিয়াৰ যি টোল ফ্ৰী নম্বৰ আছে 7099092900 এইটো নম্বৰ ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰিব পাৰে আৰু যদি কোনোবা পেৰেণ্টছে চাই আছে তেতিয়াহ'লে এইটো নম্বৰত কণ্টেক্ট কৰি আপোনালোকৰ ল'ৰা ছোৱালীক হায়দৰাবাদ নাইবা বেংগালুৰুত একেবাৰে কম খৰচত GNM পঢ়াই আনিব পাৰিব গতিকে ইয়াৰ কাৰণে টেনচন কৰিব নালাগে আৰু এই 3 বছৰৰ কাৰণে যি গাইড লাগিব তাতে যোৱা অহাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব ল'ব এই এডমিশ্যন দুনিয়াই এডমিশ্যন দুনিয়াৰ মেইন অফিচটো হৈছে গুৱাহাটীত ইয়াতে কণ্টেক্ট কৰি আপোনালোকৰ ল'ৰা ছোৱালীক ইয়াতে এডমিশ্যন দিব পাৰে এতিয়া আহিছো যে এই কাউন্সেলিংৰ সময়ত কিন্তু কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব এডমিশ্যনৰ সময়ত এইবোৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব লগতে যেতিয়া কাউন্সেলিংৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মাতিব তেতিয়া এই কেইখন ডকুমেন্টছ অৰিজিনেল ডকুমেন্টছ লৈ যাব লাগিব সেইবোৰ হৈছে 1 নম্বৰ ক্লাছ 12ৰ মাৰ্কশ্বিট 2 নম্বৰ পাছ সাৰ্টিফিকেট ক্লাছ 12 3 নম্বৰ বাৰ্থ সাৰ্টিফিকেট যদি বাৰ্থ সাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে ক্লাছ 10ৰ যি এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ড লৈ গ'লেই হৈ যাব 4 নম্বৰ হৈছে PRC এইটো কিন্তু সকলো ছাত্ৰ ছাত্ৰীৰ লাগিব আৰু যদি PRC নাথাকে তেতিয়াহ'লে ডমিচাইল সাৰ্টিফিকেট হলেও হ'ব পাৰে যোৱা বছৰ কিন্তু ডমিচাইল সাৰ্টিফিকেটও তেওঁলোকে বিচাৰিছিল 5 নম্বৰ হৈছে কাষ্ট সাৰ্টিফিকেট যদি জেনাৰেল হয় তেতিয়াহ'লে কাষ্ট সাৰ্টিফিকেট নালাগে যদি ST SC OBC এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে কাষ্ট সাৰ্টিফিকেট লাগিব এতিয়া আহিছো 6 নম্বৰ ফটো একপি লাগিব যে ছাত্ৰগৰাকীৰ পাছপোৰ্ট সাইজ ফটো একপি কিন্তু ইয়াতে সাবমিট কৰিব লাগিব শো কৰিব লাগিব তাৰ পিছত 7 নম্বৰ ছাত্ৰ ছাত্ৰীসকলে GNM এন্ট্ৰেন্স এক্সাম দিয়াৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক এখন এডমিট কাৰ্ড দিয়া হৈছিল সেই এডমিট কাৰ্ড কিন্তু ইয়াতে লাগিব এডমিট কাৰ্ড যদি কোনো ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে ইয়াতে কিন্তু এডমিশ্যন নহ'ব তেওঁলোকৰ এডমিশ্যন কেনসেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 8 নম্বৰ হৈছে এই এন্ট্ৰেন্স এক্সামত কিমান নম্বৰ পাইছে তাৰে স্কোৰ কাৰ্ড লাগিব এইখিনি আছিল ডকুমেন্টছ আৰু এইখিনি ডকুমেন্টছ হলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ যদি আৰু কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰা হ'ব ইতিমধ্যে মই এটা চাৰ্ট বনাইছো যেটো চাৰ্টত লিখা আছে যে কিমান ৰেংক থাকিলে গভৰ্ণমেন্টৰ সিট পাব পাৰে আৰু সেই চাৰ্টৰ ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছো এতিয়ালৈকে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাব পাৰে লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম